हालेलुया प्रेज द लॉर्ड ओ प्रभु पिता मैं धन्यवाद दिसु তুমি আমাক নানা ক্লেশৰ পৰা সংকটৰ পৰা বেমাৰ আজাৰ বা দুখ দৰিদ্ৰতা অকাল মহামাৰী পৰা মৃত্যু বা দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ কৰিলা আমাক নতুন এটা সুন্দৰ দিন দিলা তাৰ নিমিত্তে তোমাক ধন্যবাদ দিছো এই সময়ত তোমাৰ উপস্থিত বহি এই বাক্যবিলাক ক'বলৈ লৈছো তাৰ নিমিত্তে তোমাক ধন্যবাদ দিছো খুদাবান পিতা ৰাবাসি খলবা মণ্ডল ব্ৰাসকেলে ৰুহানাবা সালান্ডাল মণ্ডল শিখলে বেলা মণ্ডল প্লাসমি সন্দৰ্ভ বেলে শেখলে হালেলুয়া খুদাবান পিতা এই মুহূৰ্তত যি তোমাৰ বাক্যবিলাক ক'বলৈ লৈছো সকলোতে যেন তোমাৰ উপস্থিত দিয়া প্ৰভু তাৰ নিমিত্তে তোমাক ধন্যবাদ দিছো তুমি প্ৰাৰ্থনা গ্ৰহণ কৰিলে যে প্ৰাৰ্থনা তোমাৰ পুত্ৰ যীশু খ্ৰীষ্টৰ নামত কৈছো আমেন ঈশ্বৰে আপোনাক ব্লেছ কৰিব ঈশ্বৰৰ উপস্থিতি আপোনাৰ জীৱনলৈ আমন্ত্ৰণ জনাব লাগে ক'ব লাগে যে প্ৰভু মোক আপোনাৰ উপস্থিতিৰ প্ৰয়োজন আছে কিয়নো বাক্যত লিখিছে আত্মা আৰু সত্যৰে ভজনা কৰে ঈশ্বৰে এনেকুৱা মানুহক বিচাৰি ফুৰে আত্মা আৰু সত্যৰে আপুনি যেতিয়া ঈশ্বৰৰ গৃহলৈ আহে যেতিয়া আপুনি আৰাধনা কৰে তেন্তে আত্মা আৰু সত্যৰে কৰক আমেন আত্মা আৰু সত্যৰে হ'ব পাৰে আপুনি গোটেই ৰাতি ঢোলতাল বজাই গীত গান কৰি নাচি বাগি থাকক ঈশ্বৰৰ কোনো মতলব নাই কাণ হুপাদি বহি থাকিব যিমান বজাই থাকক কিন্তু যেতিয়া আপুনি বাইবেলে কৈছে আত্মা আৰু সত্যৰে পবিত্ৰ আত্মাক আৰাধনা কৰে হলি স্পিৰিট পবিত্ৰ আত্মা ঈশ্বৰৰ আত্মা ওপৰৰ পৰা তললৈ নামি আহিব যি বেমাৰ হৈ আছে তাক সুস্থ কৰিবলৈ ষ্টাৰ্ট কৰি দিব যি দুৰ্বল হৈ আছে তাক বল দিবলৈ ষ্টাৰ্ট কৰিব পবিত্ৰ আত্মাৰ বিনা এজন বিশ্বাসী মৰা হয় যেনেকৈ এটা গছ পুলিক পানীৰ প্ৰয়োজন ঠিক তেনেদৰে এজন বিশ্বাসীক আত্মাৰ দৰকাৰ আছে মনত ৰাখক প্ৰিয়সকল সেই লোকসকল আত্মা বিনা কেতিয়াও আগ নাবাঢ়িব যাৰ ভিতৰত আত্মা নাই সেইসকলে কেতিয়াও ঈশ্বৰ দৰ্শন নাপাব যাৰ ভিতৰত আত্মা নাই সেইসকল লোক কেতিয়াও স্বৰ্গৰাজ্যত দাখিল নহব যাৰ ভিতৰত আত্মা নাই কিন্তু যেতিয়া আপোনাৰ ভিতৰত আত্মা থাকিব আত্মা আৰু সত্যৰে ঈশ্বৰৰ সন্মুখত উপস্থিত হ'ব বাইবেলে কৈছে ঈশ্বৰৰ অগ্নিগড় আপোনাৰ চাৰিওফালে বান্ধি ৰাখিব কিমান মানুহে বিচাৰে যে ঈশ্বৰ মোৰ লগত থাকক প্ৰভুক আপুনি দেখিব পাৰে প্ৰভুক আপুনি অনুভৱ কৰিব পাৰে এটাই ৰাস্তা ঈশ্বৰক দেখিব পাৰে আপুনি যেতিয়া ঈশ্বৰ গৃহত আছে আত্মা আৰু সত্যৰে ঈশ্বৰক আৰাধনা কৰিব লাগে হালেলুয়া শৰীৰেতো সকলো মানুহে কৰে নিজৰ বুদ্ধিৰেতো জগতৰ সকলো মানুহে কৰে কিন্তু প্ৰভুৱে কৈছে মই সেইসকলৰ আৰাধনা পছন্দ কৰোঁ মোৰ সেৱা কৰিবৰ কাৰণে সেইসকলক ৰাখিম যিবিলাকে আত্মা আৰু সত্যৰে ঈশ্বৰক আৰাধনা কৰে হালেলুয়া মনত ৰাখক যেতিয়া আপুনি ঈশ্বৰ গৃহলৈ আহে যেতিয়া আপুনি ঈশ্বৰৰ উপস্থিতি পাব বিচাৰে তেন্তে পাব সেই ঠাইত ঈশ্বৰ চলাচল হৈ থাকে বাই ভনী ককাই ভাইবিলাকক চুব যদিহে আপুনি আত্মা আৰু সত্যৰে ভজনা কৰে শৰীৰ আৰু আপোনাৰ ধ্যানক পাহৰি ঈশ্বৰ আৰাধনা কৰে তেন্তে ঈশ্বৰৰ উপস্থিতিয়ে আপোনাক স্পৰ্শ কৰিব প্ৰভু আত্মাই আপোনাক চুব আমেন হালেলুয়া বাইবেলে কৈছে সমুৱেল ভৱিষ্যৎবক্তাৰ সময়ত সমুৱেল ভৱিষ্যৎবক্তাৰ বিষয়ে কিমানে জানে সমুৱেল ভৱিষ্যৎবক্তা এনে এজন ভৱিষ্যৎবক্তা আছিল এজনী বাজি তিৰোতাই বহুদিনৰ অপেক্ষা অন্তত জন্ম পাইছিল বাইবেলে কৈছে তেওঁ মাকৰ নাম হান্না আছিল হান্না যি সতিনী আছিল পিনিন্না তেওঁ যি স্বামী আছিল তেওঁ হান্নাকো প্ৰেম কৰিছিল আৰু পিনিন্নাকো প্ৰেম কৰিছিল এজনী সন্তান আছিল আৰু আনজনী সন্তান নাছিল বাইবেলে কৈছে হান্নাই কান্দিছিল প্ৰভু তুমি যদি মোক সন্তান দিয়া তেন্তে এই সন্তান তোমাৰ সেৱা কৰিবৰ কাৰণে দি দিম এই সন্তান যেতিয়া ডাঙৰ হ'ব তোমাৰ সেৱা কৰিবৰ কাৰণে দি দিম বাইবেলে কৈছে সন্তান যেতিয়া ডাঙৰ হ'ল তেওঁৰ নাম সমুৱেল ৰাখিলে বাইবেলে কৈছে যেতিয়া সমুৱেল ডাঙৰ হ'ল এটা সংকল্প কৰিছিল যে যেতিয়া পিয়া এৰিব ঈশ্বৰ গৃহত জীৱনভৰ সেৱা কৰিবৰ কাৰণে এৰি দিব সমুৱেল যেতিয়া জন্ম হ'ল তেওঁ মাক দেউতাকে পিয়া হেৰুৱাৰ পাছত এলি নামৰ পাষ্টৰ লগত ঈশ্বৰক সেৱা কৰিবৰ কাৰণে এৰি দিলে এলি এজন পাষ্ট এজন পৰিচৰ্যা আছিল এওঁ ঈশ্বৰৰ সেৱা কৰিছিল ঈশ্বৰৰ কাৰ্য কৰিছিল সমুৱেলো এলিৰ লগত ঈশ্বৰৰ সেৱা কৰিছিল সৰু ল'ৰা মোৰ প্ৰিয়সকল মনত ৰাখক এলি ঈশ্বৰৰ উপস্থিত আছিলে ঈশ্বৰৰ আত্মা সেই জেগাত মজুত আছিলে এলি দুজন পুতেক বাইবেলে কৈছে দুইজন পুতেক দুষ্টতা আছিল দুইজনৰ চৰিত্ৰ ঠিক নাছিল দুইজন পাপ বেভিচাৰ আৰু ঈশ্বৰ নিন্দা কৰিবলৈ লাগিছিল বাক্যত লিখিছে ঈশ্বৰৰ ফালৰ পৰা বাক্য আহিল এলি তোমাৰ সন্তানক ভুল শুধৰাই দিয়া কিয়নো তোমাৰ সন্তানে মোৰ গৃহত বেয়া কাম কৰি আছে মনত ৰাখক যেতিয়া আপুনি ঈশ্বৰ গৃহলৈ আহে তেন্তে আত্মা আৰু সত্যতাৰে চলিব লাগিব আপোনাৰ আত্মাত চলিব লাগিব আৰু যেতিয়া আত্মা আৰু সত্যৰে ঈশ্বৰক আৰাধনা কৰিব আপোনাৰ অভিশাপ নালাগে আশীৰ্বাদ পাব আপোনাৰ বেয়াটো নহয় ভালটো হ'ব আপোনাৰ লোকচান নহয় ৰাহি হ'ব আপুনি তললৈ নাযায় ওপৰলৈ বাঢ়ি যাব আপোনাৰ শত্ৰু আহিব কিন্তু হাৰি গুচি যাব যাদুটনা চলিব কিন্তু কাম নিদিব আপুনি বিনা আশীৰ্বাদত আহিব কিন্তু আশীৰ্বাদ পাই যাব কিয়নো ঈশ্বৰে বাইবেলে কৈছে আত্মা আৰু সত্যৰে আৰাধনা কৰা মানুহক পছন্দ কৰে বাক্যত লিখিছে যোহন 4 অধ্যায় 23 আৰু 24 পদত লিখিছে
কিন্তু যি কালত স্বৰূপ ভকতসকলে আত্মা আৰু সত্যৰে পিতৃক ভজনা কৰিব এনেকাল আহিছে, এতিয়াও হৈছে। কিয়নো পিতৃয়ে এনেকুৱা ভকতসকলক বিচাৰে। ঈশ্বৰে আত্মা আৰু তেওঁ ভজনা কৰাবিলাকে আত্মাৰে আৰু সত্যৰে তেওঁক ভজনা কৰিব লাগে। হালেলুয়া। ঈশ্বৰ আত্মা হয়। মনত ৰাখক, ঈশ্বৰক দেখি পাবৰ কাৰণে আত্মিক হ'ব লাগিব। ঈশ্বৰক দেখি পাবৰ কাৰণে আপোনাৰ শৰীৰৰ পৰা বাহিৰলৈ ওলাই আহিব লাগিব। চকু বন্ধ কৰি একান্ত মনেৰে আপোনাৰ ধ্যান তেওঁৰ লগত লগাই চাব লাগিব। তেওঁ আপোনাৰ লগত কথা পাতিব। আপুনি তেওঁক সপোনৰ দ্বাৰা দৰ্শন পাব, দেখা পাব আৰু আপোনাৰ জীৱনত অগম্য কথা জনাব। আপোনাৰ দুৰ্বল কমজোৰক জানিব, আপোনাৰ প্ৰয়োজনীয় বস্তুক জানিব, আপোনাৰ বেমাৰক সুস্থ কৰিব, আপোনাৰ সমস্যা সমাধান কৰিব। কিয়নো আপোনালোকে আত্মাৰে পৰিপূৰ্ণ হৈ ঈশ্বৰৰ আৰাধনা কৰে। আমেন। বাক্যত লিখিছে, এলি দুটা পুত্ৰ চেউচৌৱা ঠিক নাছিল। ঈশ্বৰে তেওঁৰ দুষ্টতা পুত্ৰক মাৰি পেলালে। কিয়নো ঈশ্বৰ গৃহত ব্যভিচাৰ কৰিছিল। যি ধুনীয়া ধুনীয়া ছোৱালী আহিছিল, তেওঁ মনত লোভ আহিছিল আৰু বেয়া কথা ভাবিছিল। মোৰ প্ৰিয়সকল, আমাৰ আৰু বেলেগৰ মাজত একো পাৰ্থক্য নাই। আমিও দুনীয়া মানুহৰ গতে আমি সেইবোৰ কাম কৰোঁ যিবোৰ দুনীয়া মানুহে কৰে। আমাৰ যি ঈশ্বৰ হয়, বাইবেলৰ ঈশ্বৰ ইমানেই পবিত্ৰ হয়, ইমানেই পবিত্ৰ হয়, ইমানেই শক্তিশালী হয়। বাইবেলত লিখিছে, মুচি তেওঁক চাবলৈ চেষ্টা কৰিছিল, অন্ধ হৈ গ'ল আৰু তললৈ মুখ কৰি পৰি গ'ল। ইমানেই পবিত্ৰ। যিকোনো ব্যক্তিয়ে চাব বিচাৰে তেন্তে আত্মা আৰু সত্যৰে চাব লাগিব। তেওঁ আত্মাৰে পৰিপূৰ্ণ হ'ব লাগিব, তেতিয়াহে প্ৰভুক দেখি পাব। আমাৰ ঈশ্বৰ, বাইবেলে কৈছে, সৰ্বশক্তিমান ঈশ্বৰ, আব্ৰাহাম, ইছাক, জাকুব ঈশ্বৰ হয়। তেওঁৰ নাম আলফা আৰু ওমেগা, আদি আৰু অন্ত। তেওঁৰ গতে আগতেও নাছিলে, এতিয়াও নাই, আগলৈ নাথাকিব। তেওঁৰ গতে কোনোৱে নাই। কিয়নো আপুনি এই কথালৈ গৌৰৱ নকৰেনে? ইমান শক্তিশালী প্ৰভুক আমি আৰাধনা কৰি আছো। কিয়নো এই কথালৈ আপোনাৰ ঘমন নহয়নে? যিজনে স্বৰ্গ আৰু পৃথিৱী বনালে, আপুনিতো সেই মূৰ্তিক আৰাধনা নকৰে যিবিলাক মানুহে হাতে সজাইছিলে। আপুনিতো ধূপ চাকি বন্তি জ্বলাই পূজা অৰ্চনা নকৰে। আপোনাৰ ঘমন হ'ব লাগে। যিজনে আপোনাৰ মুখ আৰু সকলো বস্তুকে স্বজন কৰিলে, বনালে। আমেন। হালেলুয়া। শুনক, যি মানুহে আত্মা আৰু সত্যতাৰে ঈশ্বৰ গৃহলৈ নাহে, তেওঁলোকক পোকে খাব। ঈশ্বৰৰ অভিশাপ তেওঁলোকৰ জীৱনলৈ আহিব। বাইবেলে কৈছে, বেমাৰী হৈ যাব, পেৰালাইচিছ হৈ যাব, তেওঁৰ ভৱিষ্যত জীৱন শেষ হৈ যাব আৰু বেবিচাৰ আত্মা সি তেওঁলোকৰ ল'ৰা ছোৱালী পৰ্যন্ত যাব। তেওঁ ছোৱালী যেতিয়া হ'ব, 20 10 লোকৰ লগত বেবিচাৰ কৰিব। ভাবি চাওক কেনেকুৱা ফিলিং হ'ব। আজি ছোৱালীবোৰক দেখি জিভা পানী পৰিবলৈ ষ্টাৰ্ট হৈ গৈছে। আৰু এলি পুতেকক দুটা গতে ঈশ্বৰক পবিত্ৰ বুলি নেভাবে। ঈশ্বৰে কৈছে তেওঁলোকৰ ভৱিষ্যত জীৱন ভাল নহ'ব। যেতিয়া ঈশ্বৰৰ ভজনা আত্মা আৰু সত্যতাৰে কৰিব, তেতিয়া তেওঁ আৰু আপোনাক আগবঢ়াই লৈ যাব। কিছুমানে আপোনাৰ মান মৰ্যাদাক ধূলিসাৎ কৰি দিবলৈ চেষ্টা কৰিব, কিন্তু প্ৰভুৱে মান মৰ্যাদাক তল কৰিবলৈ নিদিব। বাক্যত লিখিছে, যীশুৱে 49 অধ্যায় 7 পদত, যাক মানুহে হে জ্ঞান কৰে, যাক দেশৰ লোকে ঘৃণ কৰে, যিজনা অধিপতিৰ বিলাকৰ দাস, তেওঁ ইজৰাইলৰ মুক্তিদাতাই, তেওঁ পবিত্ৰজনে যীশুৱে এই কথা কৈছে। যি যীশুৱা বিশ্বাসী, ইজৰাইলৰ যি পবিত্ৰজনে তোমাক মনোনীত কৰিলে, তেওঁৰে নিমিত্তে ৰজাবিলাকে তোমাক দেখিলে উঠিব আৰু অধিপতিবিলাকে দেখিলে প্ৰণিপাত কৰিব। হালেলুয়া। লগৰবিলাকে যিমানে চেষ্টা নকৰক কিয় আপোনাৰ মান মৰ্যাদাক হে জ্ঞান কৰিবলৈ, কিন্তু ঈশ্বৰে আপোনাক ইজ্জত দিব। খৰখেদাকৈ চকীত বহিব নালাগে। প্ৰভুৱে আপোনাক চকী নহয় চোফা দিব। আমেন। হালেলুয়া। পবিত্ৰতাত চলক, ঈশ্বৰৰ মহিমা কৰক, আত্মাৰে সৈতে প্ৰাৰ্থনা কৰক। আপোনাৰ হৃদয় ঈশ্বৰৰ মন্দিৰ হয়। আপোনাৰ হৃদয়ত ঈশ্বৰ থাকিব নে আপোনাৰ ইচ্ছা থাকিব নে আপোনাৰ পাপ থাকিব? আপুনি ঈশ্বৰক ৰাখিব, দুনিয়াখনক ৰাখিব। যদি প্ৰভুক ৰাখিব, এই জীৱনো সফল হ'ব আৰু আহিবলগীয়া জীৱনো সফল হ'ব। যদি দুনিয়াক ৰাখে, তেন্তে দুখেই দুখ হ'ব, হাই হাই কাই কাই। এতিয়াও দুখ হ'ব আৰু আগলৈ দুখ হ'ব। মোক কওক, কিমান মানুহক দুখ লাগে? কাকো নালাগে। সকলোৱে বিচাৰে মোক সুখ লাগে, মোৰ ল'ৰা ছোৱালী ভালে থাকক, আনন্দত থাকক। কেনেকে আনন্দত থাকিব? এই জীৱন বহুত কষ্টত পাইছে। আত্মা আৰু সত্যৰে আৰাধনা কৰক। এই বাক্য যি মই আপোনাক পঢ়ি দেখুৱালো, বাক্যত কৈছে, এই কথা যীশুখ্ৰীষ্টই চমৰীয়া তিৰোতাগৰাকী কৈছিল। কোন হয় এই চমৰীয়া তিৰোতাগৰাকী, যাৰ 5জন স্বামী আছিল? আপোনাৰ পত্নী 5টা মানুহলৈ যায়, আপোনাৰ ভাল লাগিবনে? আপোনাৰ স্বামী 5জনী তিৰোতাক বিয়া কৰায়, আপোনাৰ ভাল লাগিবনে? আজিকালিতো এজনী তিৰোতা কাৰোবালৈ যায়, মানুহজনটো আহে প্ৰাৰ্থনা কৰিবলৈ। মোৰ মানুহজনে মদ পানী খাই মোক মাৰপিট কৰে। দেখক, যীশুৱে তিৰোতাগৰাকীক দেখিয়ে ক'লে, তোমাৰ স্বামী 5জন হৈ গ'ল আৰু এতিয়া যিজন আছে তেওঁ তোমাৰ স্বামী নহয়। যিমান যি কৰিলেও ঈশ্বৰে আপোনাৰ পৰা ভয় ভক্তি বিচাৰে, ওপৰে ওপৰে নিবিচাৰে। এনেকুৱা মিঠাই নহয় য'ত পোক পৰুৱা পৰি থাকে। ঈশ্বৰে বিচাৰে পবিত্ৰতাই ঈশ্বৰৰ আৰাধনা কৰক। সেই ঈশ্বৰ বহুত মহান হয়, সৰ্বশক্তিমান ঈশ্বৰ হয়। তেওঁ সন্মুখত সত্যতাৰে ভজনা কৰে। আপুনি দেখিব আপোনাৰ লগত কথা পাতিছে। আপোনাৰ ঘৰত কোনো বস্তুৰ অভাৱ নহ'ব।
আপোনাৰ জীৱনত একো বস্তু অভাৱ নহ'ব। ঈশ্বৰে ক'ব, বেটা কোৱা তোমাক কি লাগিব? আপুনি ক'ব মোক চকলেট দিয়ক। ঈশ্বৰে ক'ব তোমাক মই বাৰ্গাৰ দিম, ভাল খাদ্য দিম, ভাল ঘৰ দিম, মই তোমাক ভাল কাপোৰ দিম, মই তোমাক সকলো বস্তুৱেই দিম, কিয়নো মই তোমাৰ ভাল দেউতা হয়, মই তোমাৰ ভাল পিতা হয়। কিমান মানুহে আজি যীশু পিতাক জীৱন দিছে। কিমান মানুহে আপোনাৰ সম্পূৰ্ণ মন, সম্পূৰ্ণ হৃদয়, সম্পূৰ্ণ প্ৰাণেৰে ঈশ্বৰক প্ৰেম কৰিছে। সঁচা কথা কৈছোঁ, ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰিব। জীৱন দি দিয়ক নাচতীয়া যীশুক। আপোনাৰ জীৱন তেওঁ কাম কৰিবলৈ লগাই দিয়ক। তেওঁ আপোনাক ইমানেই আশীৰ্বাদ কৰিব, ইমানেই আনন্দ দিব, আপোনাক ইমানেই শক্তি দিব। মইতো এনেই গোটেই দুনিয়া কামত লাগি আছিলোঁ, মইতো এনেই জগতক ভাল পাই আছিলোঁ। যাক মই ভাল পাব লাগিছিল তেওঁক মই ভাল পোৱাই নাছিলোঁ। হালেলুয়া, আমেন। সকলোৱে কওক, প্ৰভু মই তোমাক ভাল পাওঁ, আমেন। আত্মাৰো সত্যৰে আৰাধনা কৰক। বহি আছে চাৰ্চত, ধ্যান মোবাইলত লাগি আছে, এয়া আৰাধনা নহয়। মোৰ প্ৰিয়সকল, বহি আছে চাৰ্চত, ধ্যান টাইমত লাগি আছে, এয়া আত্মাৰে সৈতে ভজনা নহয়। বহি আছে চাৰ্চত, আপোনাৰ ধ্যান আজি মই এওঁৰ নাম্বাৰ ল'ম, এয়া ভজনা নহয়। সৰ্বশক্তিমান জনৰ লগত লাগি থাকক, আপোনাক আশীৰ্বাদ কৰিব। ৰাবা চি খলমা মণ্ডল্লো ব্ৰছ খেলো ৰু হানাবা চালাণ্ডালা মণ্ডল্লো চি খেলো বেবে লামাণ্ডলো পিলাচনি চান্দাৰা বাবা বাৰে বেবে বেলে শেখেৰে হালেলুয়া। আজি কি বাক্য পঢ়িছিলোঁ? আত্মা আৰু সত্যৰে ঈশ্বৰক আৰাধনা কৰা। জোনাৰ ভৱিষ্যৎবক্তাৰ বিষয়ে কিমানে জানে? বাইবেলৰ জোনাৰ ভৱিষ্যৎবক্তা বাক্যত লিখিছে, প্ৰভুৱে কৈছিল, মই নিম্মা চহৰ শেষ কৰিবলৈ যাম, মই নিম্মা চহৰক এৰি নিদিম, 1,20,000ক মই এইসকলক মাৰি পেলাম, কিয়নো এওঁলোকৰ পাপ বহুত বাঢ়ি গৈছে। বাইবেলে কৈছে, ঈশ্বৰে মৰা আগতে জোনাক কৈছিল, যোৱা গৈ এই চহৰত মোৰ বাক্য প্ৰচাৰ কৰা। 40 দিনৰ পাছত নিম্মা চহৰত অগ্নি বৰষিব, যিবিলাকে পাপ স্বীকাৰ কৰিব, এৰি দিব, সেইসকল বাচি যাব। জোনাই ঈশ্বৰৰ কথা নুশুনিলে, কিন্তু পলাই গ'ল আৰু লুকাই লুকাই জাহাজত বহি বেলেগ ৰাস্তাত গুচি গ'ল। মোৰ প্ৰিয়সকল, আজি ঈশ্বৰৰ সন্মুখত ঈশ্বৰ দাসে পাপ কৰিলে আৰু প্ৰভু ৰাস্তা এৰি থৈ বেলেগ ৰাস্তাত গুচি গ'ল। জোনাই পাপ কৰিলে, বাইবেলে কৈছে, আৰু জাহাজত গৈ বহিলে। পাপ কিমান মানুহে কৰিছে। এজন ব্যক্তিয়ে পাপ কৰিলে, বাক্যত কৈছে, গোটেই জাহাজ ডুবিবলৈ ধৰিলে। আপোনাৰ জীৱনতো পাপ গুণা হ'ব পাৰে। চকু বন্ধ কৰি চাওক, আপোনাৰ পাপে কিমান আপোনাৰ কাম নষ্ট কৰি থৈছে। কিন্তু ঈশ্বৰে কৈছে, ভয় নকৰিবা, আজিও আপোনাৰ জীৱনত সময় দিছে। আপোনাক ভুল শুধৰাবৰ নিমিত্তে ঈশ্বৰে কৈছে, মই তোমাক আশীৰ্বাদ দিব গৈ আছো। মই আজি নিৰাশ হোৱা, কষ্টত থকা পৰিয়ালক আকৌ উঠাবলৈ গৈ আছো। হালেলুয়া। জোনাই পাপ কৰিলে, গোটেই জাহাজ ডুবিবলৈ ধৰিলে। পবিত্ৰতাত জীৱন কটাওক, আত্মাৰে সৈতে আৰাধনা কৰক, শক্তিৰে সৈতে শৰীৰৰ সৈতে আৰাধনা নকৰিব। মই আজি ভাল গান গাইছো, মানুহে শুনিছে, মই সকলোকে ভাল লগাইছো, মই ধুনীয়া হাততালি বজাই ভাল গান গাই মই ইমানেই পৰম ভাষা কৈছো, এই মানুহে মোৰ বিষয়ে কি ভাবিছে? মোৰ পুৰা নলেজ আছে, মোৰ পুৰা অন্য ভাষা কোৱা শক্তি আছে, মোৰ বহুত জ্ঞান আছে। এয়া আত্মা কাম নহয়। ঈশ্বৰে কৈছে নম্ৰ হোৱা, কিয়নো মই ৰজাকো নম্ৰ কৰো আৰু নম্ৰ লোককো ৰজা বনাও। আৰু ঈশ্বৰৰ আত্মাই কৈছে, আপুনি আজিৰ পৰা আত্মা আৰু সত্যৰে চলক। ঈশ্বৰক ক'ব লাগে, মোক সত্যতাত চলোৱা আত্মা দিয়া। ঈশ্বৰে দিব। আমেন, হালেলুয়া।